নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইণ্ডিয়া আসামলৈ। তো আজি আপোনালোকৰ সন্মুখত এই ভিডিঅ'টো আগবঢ়াইছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ আহিবলগীয়া টেট কাম ৰিক্ৰুটমেণ্টৰ CDP টপিকৰ পৰা CDP যিটো পাৰ্ট আছে CDP পাৰ্টৰ পৰা এটা ইম্পৰ্টেণ্ট টপিক যিটো নাম হ'ল মেক্সিমাম টিচিং। তো মেক্সিমাম টিচিং আপোনালোকে কি বুজে, মেক্সিমাম টিচিং মানে কি বা মেক্সিমাম টিচিঙৰ ফাদাৰ বুলি কাক কোৱা হয় বা মেক্সিমাম টিচিঙক আমি কেইটা ভাগত ভগাব পাৰোঁ বা ইয়াৰ মেক্সিমাম টিচিং আমি কেইটা পাইছোঁ। আমি BEd কোৰ্ছত যিসকলে টেট দিব খুজি আছে তেওঁলোকে হয়তো BEd কোৰ্ছত বা DLED কোৰ্ছত তেওঁলোকে এই বিষয়ে পঢ়ি আহিছে। যিসকলে CTET দিব তেওঁলোকৰ DLEDত এইখিনি পাইছে। তো সেইকাৰণে আপোনালোকক সুধিছোঁ যে মেক্সিমাম টিচিং মানে আপোনালোকে কি বুজে প্ৰথম কথা, আৰু মেক্সিমাম টিচিঙৰ ফাদাৰ কোন হয়, মেক্সিমাম টিচিং কেইটা আছে আৰু মেক্সিমাম টিচিং বিলাকনো কি হয়। তো এইখিনি গোটেইখিনিৰ এনচাৰ আপোনালোকে এই ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক। আপোনালোকে পোনপটীয়াভাৱে গম পাব মেক্সিমাম টিচিঙৰ ফাদাৰ কোন হয়, মেক্সিমাম টিচিং মানেনো কি হয় বা মেক্সিমাম টিচিং কিয় লাগে, মেক্সিমাম টিচিঙক ইউনিভাৰ্চেলাইজেশ্যন বুলি কিয় কোৱা হয়, ইউনিভাৰ্চেল ল অফ টিচিং বুলি কিয় কোৱা হয়। ঠিক তেনেকৈ মেক্সিমাম টিচিঙৰ যিকেইটা টপিক আছে, যিকেইটা আছে মেক্সিমাম টিচিং সেইকেইটাৰ বিষয়েনো কি কি বা সেইকেইটাৰ এক্সাম্পল কি বা ইয়াৰ ডেফিনেশ্যন সম্পূৰ্ণ এই ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাব। কিন্তু তাৰ আগতে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ আহিছে, আৰু লাইক কৰিবলৈ আপোনালোকে নাপাহৰিব। আৰু আপোনালোকৰ যি টপিকৰ ওপৰত আপোনালোকৰ নতুনকৈ আৰু ভিডিঅ' লাগে এই CDPৰ বিষয়ে, তো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু কি টপিক আপোনালোকে পোৱা নাই বা নোটছ পোৱা নাই বা কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰব্লেম হৈছে এইখিনি আপোনালোকে টপিককেইটা কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো প্ৰথমতে আমি আগবঢ়াইছোঁ মেক্সিমাম টিচিং মানেনো কি। তো আপোনালোকে জানে যে মেক্সিমাম টিচিং মানে হ'ল এই আপোনালোকে যে মই শিকাই আছোঁ, এই যে মই যি ধৰণে আপোনালোকক টিচিং শিকাই আছোঁ বা আন টিচাৰসকলে যি ধৰণে আপোনালোকক শিকাই আছে, এই শিকোৱাৰ ফলত হয়তো আপোনালোকৰ কোনোবা এজন টিচাৰৰ পৰা শিকি কেনে ভাল লাগিছে বা কোনোবা এজন টিচাৰৰখিনি ভিডিঅ'টো চাই কেনে আপোনালোকৰ স্কিপ কৰি দিব মন গৈ আছে বা এই ভিডিঅ'টো চাবলৈ একদমেই মন যোৱা নাই বা শিকি ভাল লগা নাই। হয়তো আপোনালোকে কিতাপ এখন পঢ়ি আছে, তাত ইমান ইণ্টাৰেষ্টিং লগা নাই, তো ভিডিঅ'টো অন কৰিছে বা অফলাইনত টিচাৰৰ পৰা শিকিব গৈছে, কিন্তু আপোনালোকে তাৰ পৰা সন্তুষ্ট হোৱা নাই, কি ভাল লগা নাই, ক্লাছটো মানে বৰিং লাগিছে, কিবা এটা ৰস পোৱা নাই। তো এইটো যাতে নহয় ষ্টুডেণ্টৰ, তাৰ বাবে শিক্ষকসকলে এপ্লাই কৰে মেক্সিমাম টিচিং, যাতে এটা বেটাৰ লাৰ্ণিং বা এটা আমি টিচিং লাৰ্ণিং এটা চিষ্টেম আমি ক্ৰিয়েট কৰিব পাৰোঁ বা এইটো যিটো আমি টিচিং লাৰ্ণিং প্ৰচেছ, এই টিচিং লাৰ্ণিং প্ৰচেছটোক যাতে আমি এটা প্ৰিমিয়াৰ মানে এটা ভাল এটা মানে পথলৈ আমি আগবঢ়াই নিব পাৰোঁ বা যাতে ষ্টুডেণ্টখিনিৰ এটা লাভ হয়। তো তাৰ বাবে আমি ইউজ কৰা হয় মেক্সিমাম টিচিং। আৰু মেক্সিমাম টিচিঙৰ যদি আমি ফাউণ্ডাৰ বা ফাদাৰ বুলি কোৱা হয়, হাৰ্বাৰ্ট স্পেন্সাৰক কোৱা হয়, হাৰ্বাৰ্ট স্পেন্সাৰ। তো আপোনালোকে চালে গমেই পাব গুগল চাৰ্চ কৰি যে ফাদাৰ অফ মেক্সিমাম টিচিং বুলি কাক কোৱা হয়, হাৰ্বাৰ্ট স্পেন্সাৰ। তো আপোনালোকে এইটো গমেই পাব। গতিকে এই মেক্সিমাম টিচিঙক আপোনালোকৰ ইউনিভাৰ্চেল ল অফ টিচিং বুলি কোৱা হয়। জানেনে কিয় কোৱা হয় যে মেক্সিমাম টিচিঙক ইউনিভাৰ্চেল ল অফ টিচিং বুলি কিয় কোৱা হয়। তো ইউনিভাৰ্চেল ল অফ টিচিং মানে কি গমেই পাইছে যে ইউনিভাৰ্চেল মানে কি, যে আমি গোটেই পৃথিৱী জুৰি এই যিটো মেক্সিমাম টিচিং এইটো আমি ফ'ল' কৰোঁ, টিচিং লাৰ্ণিং প্ৰচেছত এইটো আমি ফ'ল' কৰোঁ। ইউনিভাৰ্চেল মানে আমি সকলোতে ফ'ল' কৰোঁ, অকল অসমতে নহয় বা নৰ্থ ইষ্টতে নহয় বা ভাৰতে নহয়, গোটেই ৱৰ্ল্ড ৱাইড। আমেৰিকাতো যদি এইটো মেক্সিমাম টিচিং ফ'ল' হৈ আছে, এইটো ইণ্ডিয়াতো হৈ আছে বা চাইনাতো হৈ আছে, ভূটানতো হৈ আছে, পাকিস্তানতো হৈছে, চবতে এইটো ফ'ল' হৈ আছে। কিয় ফ'ল' হৈছে আপোনালোকে জানেনে? কাৰণ এই যিটো মেক্সিমাম টিচিং এইটো প্ৰত্যেকজন শিক্ষকে ছাত্ৰৰ আকৰ্ষণ বা ছাত্ৰৰ ইণ্টাৰেষ্ট বা মনোযোগ এটেনশ্যন সম্পূৰ্ণখিনি যদি আমি আয়ত্ব কৰিব লাগে বা সেই যিটো টিচিং লাৰ্ণিং প্ৰচেছ বা সেই ক্লাছটো যদি এটা ইলেবৰেটলি বা আমি যদি এইটো এটা ভাল পৰিৱেশৰ মাজেৰে আমি যদি আগবঢ়াই নিব লাগে, যাতে সেই টিচিং লাৰ্ণিং প্ৰচেছটো এটা ছাকচেছৰ অৱস্থালৈকে গুচি যাব লাগে, তেতিয়াহ'লে আমি মেক্সিমাম টিচিংটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু মেক্সিমাম টিচিংটো কিয় ইম্পৰ্টেণ্ট হয় আপোনালোকে গম পাব যেতিয়া আমি সেই টপিককেইটা আমি পঢ়িম, যে মেক্সিমাম টিচিঙৰ যিকেইটা পাৰ্ট সেইকেইটাৰ বিষয়ে যেতিয়া আমি থৰলি ষ্টাডি কৰিম, তেতিয়া আপোনালোকে গমেই পাব কিয় প্ৰয়োজন হয়। আপোনালোকে নিজেও সেইটো আপোনালোকে যেতিয়া প্ৰথম স্কুললৈ গৈছিল বা যেতিয়া আপোনালোকে পঢ়িব এটা মানে গম পাইছিল যে মই এইখিনি পঢ়িব লাগে, তেতিয়া মই আৰু আগবাঢ়ি যাব পাৰিম বা মোৰ কেৰিয়াৰটো গঢ় ল'ব পাৰিম, তেতিয়া আপোনালোকে হয়তো গম পাইছিল যে এইখিনি নিডছ আমাক লাগিছিল। আৰু সেই নিডছখিনি যিখিনি ছাত্ৰ হিচাপে যিটো আপোনালোকে বিচাৰিছিল, সেইখিনিয়ে টিচাৰে যদি যেতিয়া দিব খোজে তাকে কোৱা হ'ব মেক্সিমাম টিচিং। তাৰমানে বুজি পাইছেনে যে আপোনালোকে যদি এটা মই হঠাৎকৈ মই যদি এটা কুৱেশ্যন এটা সুধি দিওঁ যে আপোনালোকে কওকচোন যে লছ অফ লাৰ্ণিঙৰ ফাউণ্ডাৰ কোন বা লছ অফ লাৰ্ণিং কি কি আছে, বা ঠিক তেনেকৈ আমি যদি কওঁ ট্ৰায়েল এণ্ড এৰৰ মানে কি বা ক্লাছিকেল কণ্ডিশ্যনিং বা অপাৰেণ্ট কণ্ডিশ্যনিং মানে কি হয়, হঠাৎকৈ যদি মই আপোনালোকক কুৱেশ্যনটো সুধোঁ কোনো ধৰণৰ আগগুণ নোহোৱাকৈ, তেতিয়া আপোনালোকে কনফিউজ হৈ যাব
কাৰণ আজি মই শিকাব গৈছোঁ মেক্সিম অফ টিচিং, কিন্তু ছাৰে সুধি আছে অপাৰেণ্ট কণ্ডিশ্যনিং ক্লাছিকেল কণ্ডিশ্যনিং মানে কি। এইটো টপিক ইয়াৰ লগত ৰিলেটেড নহয়। যদি আপোনালোকক সুধিলোঁ হয় যে নন টু আননন মানে কি, তেতিয়া হয়তো আপোনালোকে গম পাব যে ছাৰে এইটো মেক্সিম অফ টিচিঙৰ এটা পাৰ্টৰ কথা বুজাই আছে বা এটা মেক্সিম অফ টিচিঙৰ কথাই বুজাই আছে। তো সেইকাৰণে আপোনালোকে যেনেদৰে বিচাৰিছে তেনেদৰে টিচাৰে যেতিয়া আগবঢ়াই নিব কোৰ্চটো বা যেতিয়া ক্লাছটো যেনেদৰে আগবঢ়াই নিব, সেইখিনি বস্তুকে কোৱা হ'ব মেক্সিম অফ টিচিং। আৰু মেক্সিম অফ টিচিঙৰ যিটো ভাগ, মেক্সিম অফ টিচিং আপোনালোকে মোটামুটি 10টামান পাব, আৰু ক'ৰবাত 12টাও হয়, 10টাও হয়, 7টা হয়, তেনেদৰে বিভিন্ন ধৰণৰ আছে। তো আমি মোটামুটি আমি পঢ়িম, ভালেখিনি আমি মেক্সিম অফ টিচিং পঢ়িম, আৰু যিকেইটা ইম্পৰ্টেণ্ট হয় গোটেইকেইটা আমি আলোচনা কৰিম। তো প্ৰথমতে আমি আহিছোঁ নন টু আননন। তো আপোনালোকক মই প্ৰথমতে সুধিছিলোঁ যে মেক্সিম অফ টিচিং মানে কি। যদি আপোনালোকৰ সেইখিনি বিষয়ে অলপ মই যদি আপোনালোকক যোৱাকালি মানে আগতীয়াকৈ যেতিয়া আমি অফলাইন এজন টেট টিচাৰ হিচাপে যেতিয়া আমি স্কুলত এলটমেণ্ট হ'ম বা শিকাব যাম, তেতিয়া আমি যেতিয়া কোৰ্চটো পঢ়াম যে অহাকালি ছাত্ৰ ছাত্ৰীসকল মই এইটো টপিকৰ ওপৰত তোমালোকক ক্লাছ কৰিম, যে ফটোচিনথেচিছৰ ওপৰত ক্লাছ কৰিম, তোমালোকে এইখিনিৰ ওপৰত চাই আহিবা। তো তেতিয়া ষ্টুডেণ্টখিনিয়ে কি কৰিব, অলপমান অলপ কিবা চাই আহিব। তেতিয়া মই যেতিয়া তেওঁলোকক নেক্সট ক্লাছটো মানে অহাকালি যেতিয়া মই ক্লাছটো ল'ব যাম, তেওঁলোকক ফটোচিনথেচিছৰ বিষয়ে যেতিয়া মই পঢ়াম, তেওঁলোকক মই এটা জনা টপিকৰ পৰা সেইখিনি আগবঢ়াই নিম। যে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে কি খাই আহিছা ৰাতিপুৱা, যে তোমালোকে ভাত খাই আহিছা, তোমালোকে সেই ভাতত কি কি থাকে, কাৰ্বহাইড্ৰেট প্ৰটিন কি পাৰ্ট আছে, এই গোটেইখিনি যেতিয়া ছেপাৰেটভাৱে তেওঁলোকে যিহেতু যিখিনি লৈছে বা সেই যিটো মানে আমি যি খাদ্যভাগ যে লৈছোঁ, কিয় প্ৰয়োজন হয় খাদ্যভাগ মানুহক, যে তোমালোকে যে স্কুলত এইখিনি খাই কিনে যে আহিছা বা মিড ডে মিল যে তোমালোকক অলপ পাছত দিব, সেইখিনি কিয় খাব লাগে, এজন পুষ্টিকৰ খাদ্য কিয় খাব লাগে মানুহ এজন বাচি থকাৰ কাৰণে। তো এই ঠিক তেনেদৰে সেইটোৰ পৰাই আমি আগবঢ়াই নি কেনে আমি এই ফটোচিনথেচিছলৈকে যেতিয়া লৈ যাম, তাৰমানে কি জনাৰ পৰা নজনালৈকে, নন টু আননন, যে আমি কিয় খাদ্য খাব লাগে, যে আমি খাদ্য খালেহে আমি ডাঙৰ দীঘল হ'ম, ডেভেলপমেণ্ট গ্ৰ'থ এণ্ড ডেভেলপমেণ্টটো হ'ব ভালদৰে। ঠিক তেনেকৈ আমাৰ প্ৰয়োজনীয় মিনাৰেলছখিনি আমাৰ প্ৰয়োজন হয়, যাতে আমি গ্ৰ'থ এণ্ড ডেভেলপমেণ্টখিনি ভালদৰে হয়। তো ঠিক তেনেকৈ উদ্ভিদ এজোপাকো গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিখিনি তেওঁলোকক লাগে, তো সেইখিনি তেওঁলোকে কাৰ্বন ডাই অক্সাইড হওক, যিখিনি ছানলাইটৰ পোহৰ, সেইখিনি সম্পূৰ্ণ গ্লুক'জ, সেইখিনি সম্পূৰ্ণ তেতিয়াহে তেওঁলোকে বুজি উঠিব। ফটোচিনথেচিছটো আমি তেনেকৈ আগবঢ়াই নিব পাৰিম। তো প্ৰথমটোৱে হ'ল কি যে নন টু আননন। নন টু আননন মানে হ'ল জনাৰ পৰা নজনালৈকে। প্ৰথমতে তেওঁলোকক কনচেপ্ট বুজাব লাগিব যে কাৰ্বন ডাই অক্সাইড মানে কি হয়, ছানলাইট মানে কি হয়, গ্লুক'জৰ ফৰ্মুলা কি, গ্লুক'জ কি হয়, তেওঁলোকে খাদ্য বস্তুত কেনেদৰে কৰে, ক'ত কৰে, পাতত কৰে, উদ্ভিদৰ পাতত কৰে, তাৰ পৰা নি কেনে আমি বস্তুখিনি এটা নজনা ঘটনা যিটো ফটোচিনথেচিছ, সেই বিষয়ে আমি গোটেইখিনি বুজাই দিব পাৰোঁ। আৰু ঠিক তেনেকৈ তাৰ পৰাই আমি ক'ব পাৰোঁ যে হোল টু পাৰ্ট। নেক্সটটো হ'ল হোল টু পাৰ্ট। আপোনালোকে নোট ডাউন কৰি যাব। আৰু এই ক্লাছটোত যেনেদৰে মই আপোনালোকক লেকচাৰ মেথডত শিকাই আছোঁ, যিটো এইটো এটা টিচাৰ চেণ্টাৰ প্ৰক্ৰিয়াৰ দ্বাৰাই মই শিকাই আছোঁ আপোনালোকক, হ'লেও আপোনালোকে পেন আৰু পেপাৰ লগত ৰাখি থ'ব, পইণ্টবিলাক লিখি যাব। প্ৰথমটো শিকালোঁ নন টু আননন। ঠিক তেনেকৈ মই নেক্সটটো শিকাম আপোনালোকক হোল টু পাৰ্ট, যিটো আপোনালোকক ক'লোঁ এতিয়া হোল টু পাৰ্ট। যদি আমাৰ শিক্ষকে ধৰক ময়ে আপোনাৰ এজন বায়'লজি টিচাৰ, গতিকে মই আপোনালোকক আজি ক্লাছটো ল'ম আপোনালোকক যে এটা ফুলৰ পুংস্তবক বা স্ত্ৰীস্তবক বা আমি পৰাগৰেণু এইবিলাকৰ সম্পূৰ্ণ ডিম্বাশয় এইবিলাক সম্পূৰ্ণ আপোনালোকক মই বুজাম। তো তাৰ বাবে আপোনালোকে এইখিনি নতুন টপিক এটা, তো আপোনালোকে কেনেদৰে বুজি উঠিব এইটো বিষয়। তো আপোনালোকক যদি এইখিনি বিষয়টো আপোনালোকে ধৰিব নোৱাৰিব, আপোনালোকৰ মনত কনচেপ্ট আহিব যে ফুলৰ এইবিলাক কেনেকৈ থাকে, আমি ফুলপাহে দেখি পাওঁ। যদি আপোনালোকক সেই ফুলৰ কনচেপ্টটো দিয়াৰ বাবে এটা মানে কমপ্লিট এটা ফ্লাৱাৰ এটা যদি আপোনালোকৰ আগত দেখাই দিওঁ, ধৰক মই জবা ফুল এটা আনি কেনে দেখাই দিলোঁ, দেখুৱাৰ পাছত সেইটোৰ পৰা কাটি ধুনীয়াকৈ মানে পৰাগৰেণুখিনি বা ডিম্বাশয় এইখিনি আমি যদি পুংকেশৰ এইবিলাক যদি আমি ছেপাৰেটলি যেতিয়া দেখাম, তেতিয়া তেওঁলোকে ভালদৰে বুজি পাব। আৰু যিটো আমি টিচিং প্ৰচেছটো হ'ব এটা বেটাৰ ৱেছত মানে ফৰ্ম কৰিব। তো এইটো কোৱা হয় হোল টু পাৰ্ট, মানে আমি গোটেইখিনি বস্তু আৰম্ভণিৰ পৰা দেখাই একদম তাৰ ভিতৰলৈকে সোমাই গৈছোঁ, হোল টু পাৰ্ট। ঠিক আছে। তো এইটো হ'ল দ্বিতীয় কনচেপ্ট। ঠিক তেনেকৈ 3 নম্বৰটো হ'ব আমাৰ চিম্পল টু কমপ্লেক্স। যেতিয়া আমি মেথছৰ ক্লাছ আমি যদি চাবলৈ যাওঁ, মেথছৰ ক্লাছৰ কথাই ক'বলৈ যাওঁ, যেতিয়া আমি দ্বিতীয় তৃতীয় চতুৰ্থ ইমান মানত আছিলোঁ, তেতিয়া আমি যোগ নেওতা বিয়োগ নেওতাৰ মাজতে দ্বিতীয় তৃতীয় মানত যোগ নেওতা আৰু পূৰণ নেওতাতে সীমাবদ্ধ আছিলোঁ। যেতিয়া আমি চতুৰ্থ পঞ্চম পালোঁ, পূৰণ নেওতা হৰণ নেওতা আহি গ'ল। আৰু তাৰপাছত গৈ তেনেদৰে আমি
এলজেব্ৰা এৰিথমেটিক প্ৰগ্ৰেশ্যন ঠিক তেনেকৈ আমি বিভিন্ন ধৰণৰ মেথছ টাইমছ এণ্ড ৱৰ্ক এনেকৈ আমি যিখিনি এতিয়া এডিৰিৰ বাবে মেথছ প্ৰেক্টিছ আপোনালোকে কৰি আছে গমেই পায় কিন্তু আপোনালোকে এটা সময়ত আপোনালোকে ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ গম পায়নে যে আমি যোগ নেওতা পুৰণ নেওতা এইখিনিৰ পৰাই আমি আৰম্ভণি কৰিছিলোঁ জীৱনৰ আৰম্ভণিখিনি স্কুলত টিচাৰে সোধে পুৰণ নেওতা নোৱাৰিলে কোবাই এইখিনি আমি আৰম্ভণি কৰিছিলোঁ তাৰ পৰা গৈ আমি ইমানখিনি এটা হাৰ্ড লেভেলত আমি মেথছ প্ৰেক্টিছ কৰি আছোঁ হয়নে নহয় এইটো কি আমাৰ কম্পিটিটিভ এক্সামেই হওক বা আমি একাডেমিক কেৰিয়াৰত পাছ আউট হোৱাৰ কাৰণে হওক তো তেনেকুৱা কথা তো আমি চিম্পুলৰ পৰা কমপ্লেক্সলৈ আগবাঢ়ি গৈছোঁ সেইটো হ'ব থাৰ্ড নাম্বাৰ কনচেপ্টৰ বিষয়ে আমি ক'বলৈ যাম যে মেক্সিম অফ টিচিং যিটো ডেফিনিট টু ইনডেফিনিট ধৰক আমি কি কৰিম যে স্পষ্টৰ পৰা অস্পষ্টলৈ বুলি কোৱা হয় অসমীয়াত যদি আপোনালোকে এটা নতুন কনচেপ্ট এটা দিবলৈ গৈ আছোঁ যদি আপোনালোকে এটা নতুন কনচেপ্ট এটা দিবলৈ গৈ আছোঁ ছায়েন্সৰ এটা টপিকৰ ওপৰত মই আপোনালোকক বুজাব গৈ আছোঁ তো এতিয়া ইয়াৰ ক্ষেত্ৰত আমি যদি ছায়েন্সৰ সেই টপিকটোৰ বিষয়ে যদি আমি বুজাব যাম তেতিয়াহ'লে আমি আগৰ কনচেপ্টটোৰ লগত ইয়াৰ কিছু টপিকৰ বিষয়ে ক'ব লাগিব ধৰক মই যোৱাকালি এটা টপিক আপোনালোকক পঢ়াইছিলোঁ এডুকেশ্যনৰে এটা ক'লোঁ যে আপোনালোকক গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ ওপৰত মই কিছু আপোনালোকক গ্ৰ'থৰ বিষয়ে আপোনালোকক শিকাইছিলোঁ ঠিক আছে তে গ্ৰ'থটোৰ কোৱালিটেটিভ নে কোৱান্টিটিভ হয় এইটো আপোনালোকক বুজাইছিলোঁ এতিয়া আজি যেতিয়া মই ডেভেলপমেণ্টৰ কথা বুজাম তেতিয়াহ'লে আমি কি কৰিম গ্ৰ'থটোৰ লগত ইণ্টাৰ ৰিলেটেড কৰি আপোনালোকক এই ডেভেলপমেণ্টৰ বিষয়ে আমি পঢ়াম তো ইয়াতে বুজি পাইছে আপোনালোকে যে যোৱাকালি মই যিখিনি প্ৰিভিয়াছ নলেজ আছিল আপোনালোকৰ মানে যিখিনি যোৱাকালি যিটো টপিক সেই টপিকটোৰ পৰা আপোনালোকক কিছু নলেজ মানে দি কেনে বা সেইখিনিৰ পৰা আমি সংগ্ৰহ কৰি কেনে কেনেদৰে আমি আগবাঢ়িম এইটোৰ ওপৰত ডিছকাছ কৰা হয় অৰ্থাৎ ডেফিনিট টু ইনডেফিনিট অৰ্থাৎ স্পষ্টৰ পৰা অস্পষ্টলৈ যে যোৱাকালি আপোনালোকে যিখিনি পঢ়িছিল সেইখিনি বিষয়ে ক্লাছটো প্ৰথমতে অলপ ডিছকাছ কৰি ল'ব লাগিব তাৰ পাছতে আমি নেক্সট আজি যিটো পঢ়াম সেইটোৰ বিষয়ে মানে ফলপ্ৰসূ হ'ব যদি ক্লাছটোত ষ্টুডেণ্টে আগৰ কথাখিনি প্ৰিভিয়াছ নলেজখিনি তেওঁলোকে বুজিয়ে পোৱা নাই বা তেওঁলোকে যদি আগৰ যিখিনি মই শিকাইছিলোঁ তেতিয়া তেওঁলোকে যদি গমেই পোৱা নাই তেতিয়াহ'লে সেই নেক্সট যিটো মই তেওঁলোকক মানে ক্লাছটো আগবঢ়াম তেওঁলোকে সেইটো কোনো ফলপ্ৰসূ নহ'ব তো সেইকাৰণে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় 3 নম্বৰটো যিটো ডেফিনিট টু ইনডেফিনিট বুলি কোৱা হয় ঠিক তেনেকৈ কনক্ৰিট টু এবষ্ট্ৰেক্ট 4 নম্বৰটো হ'ল কনক্ৰিট টু এবষ্ট্ৰেক্ট মানে কি যেতিয়া ধৰক মই এতিয়া আপোনালোকক মই 3টা মাৰ্কাৰ শ্ব' কৰি দেখাই আছোঁ এই 3টা মাৰ্কাৰ দেখিছে এই 3টা হাইলাইটাৰ বুলি কোৱা হয় মাৰ্কাৰ হাইলাইটাৰ তো ইয়াতে দেখিছে যে 2টা হাইলাইটাৰ দিয়া আছে অৰেঞ্জ কালাৰ আৰু এটা দিয়া আছে এইটো পিংক কালাৰ তো এতিয়া কথাটো হ'ল যে যেতিয়া আমাৰ ক্লাছ 2 এটা ক্লাছত মানে দ্বিতীয় শ্ৰেণীৰ ক্লাছত যেতিয়া মই শিকাব যাম তেওঁলোকক মই প্ৰথমতে যোগ নেওতাৰ কনচেপ্ট দিবলৈ গৈ আছোঁ এতিয়া ক'লোঁ যে মোৰ হাতত এই 2টা হাইলাইটাৰ আছে অৰেঞ্জ কালাৰ আৰু এটা আছে পিংক কালাৰ তো এতিয়া আপোনালোকে কওক যে মোৰ হাতত কেইটা টোটেল মানে হাইলাইটাৰ আছে তো তেনেকুৱা ক্ষেত্ৰত আমি সেই কনক্ৰিট মানে কি আমি মূৰ্তৰ পৰা অমূৰ্ত অৱস্থালৈকে নিব লাগিব তো আমি প্ৰথমতে কি কৰিম যে এই গোটেইকেইটা তেওঁলোকক দেখাম ধুনীয়াকৈ দেখাৰ পাছত যে এই গোটেইকেইটা লগ হ'লে টোটেল কেইটা হ'ব 3টা হ'ব তো হাইলাইটাৰ তো তেতিয়া হাইলাইটাৰ কেইটা আছে টোটেল ইয়াতে 3টা আছে তো এনেদৰে আমি কি কৰিব লাগিব মূৰ্তৰ পৰা কনক্ৰিট ফ্ৰম কনক্ৰিট টু এবষ্ট্ৰেক্ট ফ্ৰম কনক্ৰিট টু এবষ্ট্ৰেক্ট আৰু যদি আমি আইডিয়াটো দিব লাগে প্ৰথমতে তেওঁলোকক এই বস্তু মানে মূৰ্ত অৱস্থাৰ পৰা অমূৰ্ত অৱস্থালৈকে নিব লাগিব তেতিয়া তেওঁলোকৰ কনচেপ্টটো বহুত বেছি ক্লিয়াৰ হৈ যাব তো এইটো বহুত বেছি ইম্পৰ্টেণ্ট ঠিক তেনেকৈ আৰু এটা বিৰাট ইম্পৰ্টেণ্ট যিটো 5 নম্বৰ হয় 5 নম্বৰটো হ'ল ফ্ৰম সাইকোলজিকেল টু লজিকেল অৰ্থাৎ এইটো আমি কি কোৱা আছে এই যিমানটা মেক্সিমাম টিচিং আমি পঢ়িম তাৰ ভিতৰত যিটো চাইল্ড চেণ্টাৰ্ড মেক্সিমাম টিচিং বুলি কোৱা হয় সেইটো হ'ল সাইকোলজিকেল টু লজিকেল মানে হ'ল যিটো আমি ক্লাছৰুম এটাত প্ৰথমতে আমি যেতিয়া সোমাম ক্লাছৰুমটোত সোমাৰ পাছত আমি তেওঁলোকৰ পৰা তেওঁলোকৰ যিখিনি এটেনশ্যন হওক বা তেওঁলোকৰ যিটো এটিটিউড বা তেওঁলোকৰ যিখিনি এবিলিটি আছে বা তেওঁলোকৰ যিখিনি ইণ্টাৰেষ্ট মানে তেওঁলোকৰ সেইখিনি বা তেওঁলোকৰ আইকিউ লেভেল সেই গোটেইখিনি আমি ষ্টাডি কৰি ল'ব লাগিব যে প্ৰত্যেকজন ইণ্ডিভিজুৱেল প্ৰত্যেকজন মানে ষ্টুডেণ্টৰ যদি 30জন ষ্টুডেণ্ট আছে সেই 30জন ষ্টুডেণ্টৰে আমি তেওঁলোকৰ কিমান এবিলিটি আছে গোটেইকেইজন আমি চাই ল'ব লাগিব প্ৰথম এটা কুৱেশ্যন কৰি কিনে ফ্ৰম প্ৰিভিয়াছ নলেজৰ ওপৰত তো তেতিয়া আমি এই যিটো নেক্সট ক্লাছ কৰিম তেতিয়াহে আমি গম পাম ধৰক আমি যেতিয়া স্কুলত পঢ়িছিলোঁ এতিয়া মনত আছে যে আমাক টিচাৰে কি কৰিছিল যে যেতিয়া নেক্সট এটা নতুন টপিকৰ বিষয়ে পঢ়াব তেতিয়া প্ৰিভিয়াছ নলেজৰ বিষয়ৰ ওপৰত কেইটামান কুৱেশ্যন সুধে আৰু কুৱেশ্যন সুধি কেনে যেতিয়া ছাৰে গম পায় যে এইকেইজন ল'ৰাই অলপ দিব পাৰে কাৰণ এইকেইজনৰ আগৰ ক্লাছটোৰ এটেনশ্যন খুব ভাল আছিল তো সেইকেইজনক অলপ দুটা এটা সোধে কিন্তু যিকেইজন শেষৰ পিনে বহি থাকে বা যিকেইজন এটেনশ্যনটো কম আছিল বা অহা নাই তেওঁলোকৰ টেষ্ট কৰে যে এই টপিকৰ ওপৰত তেওঁলোকৰ কিছু কনচেপ্ট আছেনে নাই যেতিয়া তেওঁলোকৰ কিছু কনচেপ্ট গম পাব যে আছে হয় তেওঁলোকে বুজি পাইছে তেতিয়াহে তেওঁ নেক্সট ক্লাছটো আগবঢ়ায়
অৰ্থাৎ আমি প্ৰত্যেকজনৰ যিটো সাইকোলজিকেল লেভেল বা সেইটোৰ ওপৰত আমি এনালাইসিস কৰি বা তেওঁলোকৰ এটিটিউড বা যিখিনি তেওঁলোকৰ মানে আমি যদি এটেনশন হওক বা যিখিনি এবিলিটি তেওঁলোকৰ নেক্সট ক্লাছটো মানে গ্ৰহণ কৰিব পৰা যিটো এবিলিটি আছে পাৱাৰ সেইখিনি আমি এনালাইসিস কৰি কেনেহে আমি আগবঢ়াটো ভাল তো সেই বিষয়টো আমি ইয়াতে কোৱা আছে আৰু ঠিক তেনেকৈ আমি যিটো 5 নম্বৰটো ক'লোৱে আৰু 6 নম্বৰটো হ'ল যে ফ্ৰম এনালাইসিস টু সিনথেসিস ঠিক আছে ফ্ৰম এনালাইসিস টু সিনথেসিস অৰ্থাৎ আমি যদি ক'বলৈ যাওঁ এটা সেন্টেন্স আপোনালোকক দিলো যে মাই নেম ইজ ধ্ৰুৱজ্যোতি কলিতা মোৰ নামটো কৰিলোঁ যে মাই নেম ইজ ধ্ৰুৱজ্যোতি কলিতা আই এম ফ্ৰম বজালী এনেকৈ দিলোঁ তো এতিয়া আমি ষ্টুডেণ্টখিনিক ক'লোঁ যে এই যিটো মই লাইন লিখি দিছোঁ এই লাইনটোৰ ভিতৰত নাউনো আছে প্ৰনাউন আছে ডিটাৰমিনাৰ আছে এক্সেটিভ এডভাৰ্ব গোটেইখিনি আছে এটা ইংলিছ ক্লাছত তেতিয়া মই যেতিয়া দেখাই দিম তেওঁলোকক যে এইটো এডভাৰ্ব হয় এইটো নাউন হয় এইটো প্ৰনাউন হয় এইটো ডিটাৰমিনাৰ হয় এইটো অক্সিলাৰী ভাৰ্ব হয় এইটো ছাবজেক্ট হয় এইটো অবজেক্ট হয় যেতিয়া তেওঁলোকক মই গোটেইখিনি ষ্ট্ৰাকচাৰ বুজাই দিম আৰু বুজাই দিয়াৰ পাছত তেওঁলোকক যেতিয়া মই ক'ম এই গোটেইখিনিকে একেলগে লগ হয় পাৰ্ট অফ স্পীচ বুলি কোৱা হয় তো মানে কি হয় এনালাইসিস মানে কি হ'ল পাৰ্ট কৰি দিয়া আৰু সিনথেসিস মানে হ'ল কি গোটেইখিনিক লগাই কেনে একেলগে এইখিনি কি বুলি কোৱা হয় যে পাৰ্ট অফ স্পীচ বুলি কোৱা হয় তো এই গোটেইখিনিক যেতিয়া আমি লগাই দিম যেনে যিটো মই সেন্টেন্স কৈ দিলোঁ সেন্টেন্সত মই ভাগ কৰি দিলোঁ নহয় সেই গোটেইখিনিকে থুপ কৰি একেলগে পাৰ্ট অফ স্পীচ বুলি কোৱা হয় আৰু এনেদৰে আপোনালোকে যদি যেতিয়া এটা ক্লাছ ল'ব সেইটো বহুত বেছি এফেক্টিভ হয় আৰু ছাত্ৰ ছাত্ৰীখিনি বুজিও ভাল পায় আৰু তেওঁলোকে সেই এটেনশ্যনটো বা তেওঁলোকৰ যিখিনি আগ্ৰহ সেই ক্লাছটোৰ প্ৰতি বহুত বেছি আগবাঢ়ি গুচি যায় আৰু এইটো ফলপ্ৰসূ হয় টিচিং লাৰ্ণিং প্ৰচেছৰ ক্ষেত্ৰত এইটো হ'ল আপোনালোকৰ 6 নম্বৰ পাৰ্ট তো আমি এনেদৰে আমি গৈ কেনে আৰু কেইটামান আছে সেই গোটেইকেইটা মই আপোনালোকক কৈ দিছোঁ ফ্ৰম এক্সুৱেল টু ৰিপ্ৰেজেণ্টেটিভ মানে কি যেতিয়া মই ক্লাছ এটাত যাম গৈ কেনে আমি যেতিয়া ধৰক ডাঙৰ ক্লাছত ক'লে এটা বেলেগ কথা সৰু ক্লাছত দ্বিতীয়ৰ কথা কৈ আছোঁ মই যেতিয়া ডাঙৰ ক্লাছত 7-8 মানত যাম তেতিয়া আমি এখন চাৰ্ট লৈ যাম ধুনীয়াকৈ হা চাৰ্টখনত ধুনীয়াকৈ যে দিলোঁ মই এইটো স্তন্যপায়ী কি প্ৰাণীসমূহৰ মানে মাংসভোজী প্ৰাণী বা তৃণভোজী প্ৰাণীৰ মই 2খন লিষ্ট বনাই দিছোঁ য'ত মাংসভোজী প্ৰাণীৰ গোটেইখিনি লিষ্ট মানে ইয়াত দিয়া আছে আৰু তৃণভোজী প্ৰাণীৰ লিষ্ট দিয়া আছে ঠিক আছে তো এতিয়া আমি সেই ফটোজবিলাক চাই কেনে তেওঁলোকে যেতিয়া ডাঙৰ হোৱাৰ লগে লগে যে আমি যদি বাঘৰ ফটো দেখোঁ পটকৈ মনত পৰিব যে হয় মানাসত বাঘৰ কাৰণে বিখ্যাত 1973 ব্যাঘ্ৰ প্ৰকল্প নেকি বাঘৰ ওপৰত কি কৰা আছিল প্ৰটেকশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল তো যদি মানাস নেশ্যনেল পাৰ্কত বাঘ পোৱা যায় তো মোৰ পটকৈ মনত পৰিব ঠিক তেনেকৈ ইয়াতে দিয়া আছে যে তৃণভোজীৰ ক্ষেত্ৰত যে হৰিণৰ ফটো দিয়া আছে আৰু হৰিণৰ ফটো হৰিণ ক'ত পোৱা যায় এইটো বিষয়ে আমি পটকৈ কনচেপ্টত আহিছোঁ যে হৰিণ আমি মানাস নেশ্যনেল পাৰ্কত যাওঁতে তাত হৰিণ বহুত আছিল দেখিছিলোঁ পটকৈ এইটো মনত আহি যাব যেতিয়া আপোনালোকৰ যিমানে ডাঙৰ হৈ যায় থাকিব সিমানে গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট হৈ যাব মেণ্টেল এবিলিটিটো ষ্ট্ৰং হৈ যাব তো সেইটো বুজি পাব কিন্তু যিখিনি সৰু ষ্টুডেণ্ট আছে যিখিনি তৃতীয় ষ্টুডেণ্ট আছে তেওঁলোকক যদি আমি ক'বলৈ যাওঁ যে এটা ফলৰ কথাই ক'লোঁ যে আপেলৰ কথা কৈ দিলোঁ আপেলটোৰ কথাটো কৈ দিয়াৰ লগে লগে ফটোটোতকৈ মানে ফটো এটা দেখুৱাতকৈ যদি আমি ডাইৰেক্ট যদি আমি সেই এপলটোকে যদি আমি তেওঁলোকক দেখাব পাৰোঁ যে এইটো এটা আপেল চোৱা তোমালোকে আৰু এইটো ছবি আমি এতিয়া আঁকিম তো তেতিয়া কি হ'ব যে আপেলটো যেতিয়া তেওঁলোকে চুই চাব বা এইটোৱে এপেল নেকি বা এইটোৱে আম নেকি বা এইটোৱে মধুৰিআম নেকি তো তেওঁলোকে যেতিয়া এইটো বস্তু চুই চাব ন তেতিয়া তেওঁলোকৰ মনত আৰু বেছি ইণ্টাৰেষ্ট আহিব আৰু বেছি তেওঁলোকৰ মনত এইটোৰ বিষয়ে জনাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিব যেনেদৰে ধৰক আমি এখন কিতাপৰ বিষয়ে ধৰক শুনি আছোঁ যে কিতাপখন যিকোনো মই এখন কিতাপ এখন কিতাপৰ কথা ক'লোঁ তো সেই কিতাপখনৰ বিষয়ে মই শুনি আছোঁ দেখা নাই কিতাপখনৰ কথা চবতে কৈ থাকে এইখন কিতাপ বহুত ভাল পঢ়িবৰ কাৰণে ধৰক এম লক্ষ্মীকান্তনৰ কথা ক'লোঁ যে এই কিতাপখনৰ কথা সকলোৱে কয় চিভিল ছাৰ্ভিচৰ এক্সামৰ কাৰণে বহুত বেছি ভাল তো যেতিয়া কিতাপখন মই দেখিম বা পাম ভাল চুই চাব পাম বা এইখনেই কিতাপ নেকি তো এইখনৰ বিষয়ে যেতিয়া ইণ্টাৰেষ্টটো মনত বেছি জাগি উঠে যেতিয়া এইখন বস্তু ওচৰৰ পৰা পাম তো এই বিষয়টোৱে হ'ল যে এক্সুৱেল টু ৰিপ্ৰেজেণ্টেটিভ মানে কি সেই বস্তুটোৰ এটা ৰিপ্ৰেজেণ্ট কৰে ঠিক আছে যে সেই যে মই আপেলটো দেখালোঁ বা মধুৰিআমটো দেখালোঁ বা আমটো দেখালোঁ ক্লাছটোত সেইটো এটা ৰিপ্ৰেজেণ্ট কৰি আছে কিহক ৰিপ্ৰেজেণ্ট কৰিছে সেই ছবিটো অঁকাৰ ক্ষেত্ৰত বা সেইটোৰ বিষয়ত একবীজপত্ৰী নে দ্বিবীজপত্ৰী বা গুপ্তবীজী নে নগ্নবীজী সেইটো জনাৰ ক্ষেত্ৰত তেওঁলোকক সেই ছায়েন্সৰ মানে সেই ছায়েন্সৰ ক্লাছটোত তেওঁলোকক যথেষ্ট মানে আগ্ৰহ মানে কি ক'ম এইটো তেওঁলোকক মানে ইণ্টাৰেষ্টটো জগাই তুলি আছে সেই ক্লাছটোত মানে সেই টপিকটোৰ বিষয়ে জনাৰ ক্ষেত্ৰত সেইটো বুজি পাইছে ঠিক তেনেকৈ
ইণ্ডাকটিভ টু ডিডাকটিভ যদি আমি এটা এক্সাম্পল দিবলৈ যাওঁ যে ইণ্ডিয়াছ ক্ৰাউছ আৰ ব্লেক, আমেৰিকান ক্ৰাউছ আৰ ব্লেক, ভূটান ক্ৰাউছ আৰ ব্লেক। তো ভাৰতৰ কাউৰীবিলাক ক'লা হয়, আমেৰিকাৰ কাউৰীবিলাকো ক'লা হয়, ভূটানৰ কাউৰীবিলাকো ক'লা হয়। প্ৰথমতে আমি কি কৰিছোঁ এক্সাম্পলৰ পৰা আৰম্ভ কৰিছোঁ, ইণ্ডাকটিভ ফ্ৰম ইণ্ডাকটিভ টু ডিডাকটিভ। ঠিক আছে, তাৰপিছত আমি যেতিয়া সেই চেণ্টেন্সকেইটা আমি একেলগে যেতিয়া সেই চেণ্টেন্সকেইটা একেলগে আমি লিখি ল'ম যে অল ক্ৰাউছ আৰ ব্লেক ইন দ্য ৱৰ্ল্ড। ঠিক আছে, মানে কি দিয়া আছে যে গোটেইখিনিকে আমি সাঙুৰি লৈছোঁ যে প্ৰত্যেকখন দেশৰে মানে পৃথিৱীত থকা প্ৰত্যেকখন দেশৰে কাউৰী চৰাইবিলাকে ক'লা হয় দেখিবলৈ। তো সেইটো বুজি পাইছে। প্ৰথমতে আমি কি এক্সাম্পলৰ দ্বাৰা শিকাব চাম। এক্সাম্পলৰ দ্বাৰা আৰম্ভ কৰি আমি ডেফিনেশ্যনলৈকে গুচি যাম। যেতিয়া আমি এটা ক্লাছত যাম প্ৰথমতে আমি কি কৰিম যে এটা ক'ম যে ধৰক মই এটা ক্লাছ এটাত গৈছোঁ, গৈ কেনে আমি এক্সাম্পল এটা দিব লাগে। এক্সাম্পল এটা দিব লাগে যে মই দিলোঁ যে গুপ্তবেজী উদ্ভিদৰ ক্ষেত্ৰত আমি কি ক'ম যে আমটোৰ কথা ক'লোঁ। আমটোৰ কথা ক'লোঁ, এতিয়া আমটোৰ কথা যে ক'লোঁ, আমটোৰ কথা ক'লোঁ বা কঁঠালৰ কথা ক'লোঁ বা এইবিলাক হ'ল গুপ্তবেজী উদ্ভিদ, গুপ্তবেজী ফল এনেকৈ মই ক'লোঁ। তো এতিয়া কোৱাৰ ক্ষেত্ৰত তো তাৰ পৰা আমি ডেফিনিশ্যন পাব পাৰোঁ যে আমটো কিয় গুপ্তবেজী মানে উদ্ভিদ, আমৰ গছডাল যে গুপ্তবেজী উদ্ভিদ বুলি কিয় কোৱা হয়। এইটো ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেতিয়া আমি গম পাম যে সেই বীজটোৰ ক্ষেত্ৰত এটা লেয়াৰ এটা আছে যিটো আমি ফল হিচাপে খাওঁ যিখিনি বস্তু, এই কাৰণে এইটো গুপ্তবেজী উদ্ভিদ বুলি কোৱা হয়। আৰু যিটোৰ গুটিটোৱে মেইনলি থাকে আৰু মানে বাকলিৰ বাহিৰত নাথাকে এইটো কোৱা হয় নগ্নবেজী উদ্ভিদ বুলি কোৱা হয়। তো সেই কনচেপ্টটো আমি ইণ্ডাকটিভৰ পৰা ডিডাকটিভ মাধ্যমত যেতিয়া আমি পঢ়াম ক্লাছত তেতিয়া সেইটো বিষয়ে আমি বেছি ফলপ্ৰসূ হ'ব বুলি ভাবোঁ। আৰু এইটো মেক্সিমাম টিচিং যথেষ্ট ইউজ কৰা যায়। ঠিক তেনেকৈ আমি এটা ক'ব পাৰোঁ যে চিম্পল টু কমপ্লেক্সৰ কথা ক'ব পাৰোঁ। যে চিম্পল টু কমপ্লেক্সৰ কথা যেতিয়া আমি ক'ম যে আমি বস্তু এটা আমি তেতিয়া একদম সহজ প্ৰণালীৰে প্ৰথম আৰম্ভণি কৰিলোঁ আমি যে একদম সৰু এটা টপিকৰ পৰা আমি আৰম্ভ কৰিলোঁ। ধৰক আমি প্ৰথমতে আমি যোগ নিয়তৰ পৰা আৰম্ভ কৰিলোঁ, যোগ নিয়তৰ পৰা আৰম্ভণি কৰি আমি এটা হৰণলৈকে পাইছোঁ। চিম্পুলৰ পৰা আমি এটা কমপ্লেক্সলৈকে গৈছোঁ। হৰণৰ পৰা গৈ আমি একেবাৰে বজ্ৰ পুৰণ হওক বা আমি যিখিনি আছে সম্পূৰ্ণ গোটেইখিনি আমি একেবাৰে গৈ পাইছোঁ একদম ফৰ্মুলালৈকে A+B² আমি গৈ পাইছোঁ। তো আৰম্ভ ক'ত কৰিছিলোঁ আমি যোগনীয়তা, পুৰণতা, পুৰণৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ। যাই থৈ আমি কি এলজেব্ৰা পালোঁ, A+B² কথা পালোঁ বা A-B² কথা পালোঁ, ফৰ্মুলা পাই গ'লোঁ। তো এই যে আৰম্ভ কৰিছিলোঁ চিম্পুলৰ পৰা কিন্তু গৈ পালোঁ ক'ত কমপ্লেক্সলৈকে, ইমানখিনি যে আমি আগবাঢ়িলোঁ সেইটো এটা মেক্সিমাম টিচিং। ঠিক আছে, তো আমি আৰম্ভ ক'ত কৰিব লাগিব যেতিয়া আমি ক্লাছ এটাত যাম আৰম্ভণিতে প্ৰথমতে আমি কি কৰিব লাগিব চিম্পল যিবিলাক সৰু কনচেপ্ট যে তোমালোকে এটা মই আজি টপিক এটা আগবঢ়াম যে আজি এটা আমি টপিক এটা ধৰক আমি ভূগোলৰ বিষয়ে ভূগোল ক্লাছ এটা ল'ব গৈছোঁ। তাত আমি যদি এছিয়া মহাদেশৰ যদি আমি কথাটো ক'বলৈ যাম যে আমাৰ পৃথিৱীত মহাদেশ কেইখন আছে বা পৃথিৱীখনত এৰিয়া কিমান হয় বা পৃথিৱীত জনসংখ্যা কিমান আছে টোটেল, আমি এই বিষয়ে যদি আলোচনা কৰিব যাওঁ প্ৰথমতে আমি গ্লোবটো দেখাব লাগিব। যেতিয়া গ্লোবটো দেখাম তেওঁলোকৰ মনত এটা আইডিয়া জন্মি উঠিব যে এই গ্লোবটোত মহাদেশসমূহৰ কথা বা মহাসাগৰসমূহৰ কথা তেওঁলোকৰ মনত আহি যাব দেখুৱাৰ লগে লগে। তো যেতিয়া দেখিব তাৰ পৰা আমি গৈ একদম মানে ভিতৰত কমপ্লেক্স মানে জটিল প্ৰক্ৰিয়ালৈ আমি গুচি যাব পাৰিম। আৰু এইদৰে আমি যেতিয়া শিক্ষণ প্ৰণালীটা আগবঢ়াম যথেষ্ট মানে ভাল ফলপ্ৰসূ হ'ব বুলি আমি ভাবোঁ। আৰু সেইকাৰণে ইয়াত মেক্সিমাম টিচিঙৰ এইটো ইনক্লুড কৰা হৈছে। নেক্সট হ'ল ইম্পিৰিকেল টু ৰেচনেল মানে কি হয় যে প্ৰথমতে আমি কিছুমান বস্তু আমি ইম্পেৰিকেলাইজ ফৰ্মত আমি ল'ব লাগিব আৰু তাৰপিছত ৰেচনেলাইজ কৰিব লাগিব। ৰেচনেলাইজ কৰা মানে কি হয় যে বস্তুখিনি একদম ভাঙি দিয়া। প্ৰথমতে আমি এটা টপিক এটা ল'লোঁ, সেই টপিকটো লৈ তাৰ ওপৰত কিছু আমি বুজালোঁ। সেই টপিকটোৰ ওপৰত আমি আজি মেক্সিমাম টিচিং যেনেকৈ বুজাই আছোঁ এই টপিকটোৰ ওপৰত আমি আপোনালোকক কিছু বুজাই আছোঁ। এই যে আৰম্ভণিৰ পৰা মই মেক্সিমাম টিচিঙৰ ফাদাৰ বুজালোঁ, তাৰ ডেফিনেশ্যন বুজালোঁ, ডেফিনেশ্যনৰ পিছত যে আমি যে মেক্সিমাম টিচিংটো কমপ্লিটলি ভাঙি দিলোঁ 10টা ভাগত, এইটো ৰেচনেলাইজ কৰা বুলি কয়। ঠিক আছে, ইম্পিৰিকেল টু ৰেচনেলাইজ মানে প্ৰথমতে কনচেপ্টটো কি দিছিলোঁ মেক্সিমাম টিচিং। ষ্টুডেণ্টবিলাকে ভাবিছিল কি যে আজি ছাৰে মেক্সিমাম টিচিঙে পঢ়াব, কিন্তু মেক্সিমাম টিচিংটোক যে ভাঙি কেনে মই গোটেইখিনি এটা বহল এটা পৰ্যায়লৈকে মই লৈ গ'লোঁ যে মেক্সিমাম টিচিং কেইটা আছে, ইয়াৰ ডেফিনেশ্যন, ইয়াৰ এক্সাম্পল হওক বা ফাউণ্ডাৰ কোন হয়, ফাদাৰ কাক কোৱা হয়, এইবিলাক যে মই কৈ দিলোঁ ভাঙি পাতি, এই গোটেইখিনিক কোৱা হ'ব ৰেচনেলাইজ কৰা বুলি। অৰ্থাৎ ইম্পিৰিকেল টু ৰেচনেল।
এই যিকেইটা মই গোটেইকেইটা দিলোঁৱে এইকেইটা হয়তো আপোনালোকে লিখি লৈছে প্ৰথমটো হ'ল কি আছিল যে চিম্পল টু কমপ্লেক্স নন টু আননন এনালাইচিছ টু চিন্থেচিছ এবষ্ট্ৰেক্ট টু কনক্ৰিট টু এবষ্ট্ৰেক্ট তাৰপিছত ডেফিনিট টু ইনডেফিনিট ঠিক তেনেকৈ আমাৰ ইম্পিৰিকেল টু ৰেচনেল আৰু চাইক'লজিকেল টু লজিকেল এইবিলাক গোটেইখিনি গ্ল'বেল টু লোকেল টু গ্ল'বেল এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট এই গোটেইখিনি আপোনালোকে মেক্সিমাম টিচিংখিনি চাই ল'ব আৰু যিটো ফাদাৰৰ মেক্সিমাম টিচিং এইটো ইম্পৰ্টেণ্ট হয় আৰু কেইটামান যি মই টপিক কৈছোঁ ইম্পৰ্টেণ্ট সেইকেইটা ভিডিঅ'খিনি আপুনি কমপ্লিটলি চাই কিনে অলপ মাজে মাজে পজ কৰি টপিকবিলাক লিখি যাব আৰু এনেদৰে আপোনালোকে নোট ডাউন কৰক আৰু বস্তুখিনি চাই যাওক আৰু যদি আপোনালোকে যিহেতু BEd কোৰ্চত পাইছে এইখিনি বস্তু বা DLED কোৰ্চত পাইছে গতিকে এইখিনি আৰু আপোনালোকৰ নোট এটা আৰু এক্সট্ৰাকৈ বনাব লাগে বা এইখিনি কৰিব লাগে কোনো ধৰণৰ মানে যদি আৱশ্যক লিখি ল'ব আপত্তি নাই কিন্তু এনেদৰে শুনিলে আপোনালোকৰ কিছু এটা মানে আভাস পাব বা ৰিভিজন হ'ব সেইকাৰণে মই ভিডিঅ'টো এনেদৰে প্ৰস্তুত কৰিছোঁ আপোনালোকে ক'ব যে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু কি মানে ইয়াত কিছু মানে কি সংযোজন কৰিব লাগে ভিডিঅ'টোত আৰু ঠিক তেনেকৈ আপোনালোকে জনাব যে আৰু নেক্সট কি টপিক লাগে তো ভিডিঅ'টো চাই কেনেকৈ পালে আপোনালোকে জনাব আৰু লগতে নতুনকৈ যদি আহিছে ভিডিঅ'টো যদি নতুনকৈ চাইছে আপোনালোকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু যি মোৰ গ্ৰুপত আপোনালোকে আছে টেটৰ গ্ৰুপ হওক বা যি গ্ৰুপত আছে এক্সামৰ ৰিলেটেড তাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী বা আপোনালোকৰ BEd কোৰ্চত হওক বা যিকোনো আপোনালোকৰ টিচিং বা যিখিনি প্ৰফেশ্যনেল কোৰ্চটো য'ত শিকিছিল তাতে আপোনালোকৰ যিখিনি বন্ধুবৰ্গ আছে তাত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ কিছু লাভ হয় এই মানে কোৰ্চটো শিকাৰ ক্ষেত্ৰত তো আজিলৈ এইখিনি আছিল ধন্যবাদ